কাম কৰি তাৰ ফলশ্ৰুতি অহা 2 আগষ্টত তেতিয়া সময়ত সময়ৰ মূল্য অনুপাতে খুব গ্ৰহণযোগ্য হৈছে বুলি মই ভাবোঁ। সেইকাৰণে তেখেতসকললৈ ধন্যবাদ জনাইছোঁ। এই চিনেমাখন যদি চিনেমা হলতে দেখাব, কিন্তু এইটো যদি স্কুল কলেজত দেখুৱাব পৰা হ'লে সৰুৰে পৰা যদি সেইখিনি পৰা হ'লে ভাল লাগিল নিচিনা। চিনেমা হলত হয়তো কণ ল'ৰা ছোৱালী সেইকাৰণে মোৰ খুব সম্ভৱ এইটো 2 ঘণ্টা চিনেমা হ'ল। এইটো জনসাধাৰণে আমি বুঢ়া-বুঢ়ীলৈকে মাত লগাওঁ। আমি আৰু কটা মাত পাৰ কৰি দিলোঁ। নতুন প্ৰজন্মক পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ কৰ্তব্য। সেইকাৰণে আজি বিশ্বৰ সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ গৈ পৃথিৱীৰ কোনো এখন দেশত পৃথিৱীক ভাল পাবলৈ শিক্ষা নিদিলেই চাৰ্টিফিকেটখন লয়, চাকৰি তাকৰি ঘৰ এটা বাৰী এখন আৰু তেতিয়া অনুভৱ কৰে তেতিয়া যিসকল ধৰ্মগুৰু আছিল শংকৰদেৱে হওক, মাধৱদেৱে হওক আৰু যীশু খ্ৰীষ্টই হওক, অৰ্জনমতে হওক, বুদ্ধদেৱে হওক, তেওঁলোকে এনেকৈ শিক্ষালৈ চাৰ্টিফিকেট লৈ ধৰ্ম প্ৰচাৰ কৰা নহৈছিল। প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰে। সেইকাৰণে মই ভাবোঁ সেইটো কেনেকৈ আনিব পাৰি সেইটো কাৰণ মই দেখিছোঁ বিশ্বৰ কিমানবিলাক বুজালিকৈ প্ৰফেচাৰ মোৰ তালৈ আহে, বিজ্ঞানীসকল আহে, থিয়ৰিকেল গছৰ নাম জানে, গছ চিনি নাপায় নহয়। তেতিয়া আমাৰ ল'ৰা ছোৱালীক কিমান ভুলকৈ শিক্ষা দিয়া হৈছে। সেইকাৰণে গছ পুলিটো ৰুলে নহ'ব, গছ পুলিটো প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গছৰ নাম জানিব। তেতিয়া সম্পূৰ্ণ প্ৰেক্টিকেল হ'ব। তেতিয়াই ল'ৰা ছোৱালীবিলাকে নতুন প্ৰজন্মই তেতিয়া এল পি স্কুলৰ পৰা দিব লাগে আৰু পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগে। সেইটো বিষয়ে পৃথিৱীক এখন দেশৰ ফলত জলবায়ু পৰিৱৰ্তন COVID-19 বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। এতিয়া অনুমান নহয় যে আমাৰ এনেকুৱা এটা আমাৰ আহি গ'ল। সেইকাৰণে মই ভাবোঁ যে চিৰসেউজীয়া অসমখন সদায় চিৰসেউজীয়া কৰি ৰাখক। অকল মই কৰি দেখুৱালে নহ'ব। অসমৰ ৩৩ লাখ মানুহৰ কৰ্তব্য আছে। নালাগে আমি গছ পুলি ৰুব নালাগে অসমৰ মানুহে, কালি গছ নাথাকিলেই হ'ল। কাৰণ মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ, মোৰ তাত থকা চৰাইটোৱে গছ ৰুব জানে, তাত থকা হৰিণাই গছ ৰুব জানে, হাতীয়ে গছ ৰুব জানে, গড়ে গছ ৰুব জানে, মহে গছ ৰুব জানে, গৰুৱে গছ ৰুব জানে, বতাহেও গছ ৰুব জানে, মহাবাহু বনচিত্ৰও গছ ৰুব জানে, কিন্তু জীৱ-জন্তুৰ মানুহে কাটিব কোনে দিয়ে? আমি নিজে প্ৰকৃতিয়ে আমাক দিয়া নাই। সেইকাৰণে আশা ৰাখিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰিয়ে ৰাখক বুলি মই অনুৰোধ কৰিছোঁ। কাৰণ যিহেতু আপোনালোকৰ চতুৰ্থ উত্তম হ'লেও বহু কাম আছে চিৰসেউজীয়া, কিন্তু আমালৈ প্ৰত্যাহ্বান আহিছে। জানো বিশ্বত কেইবাবাৰো এটেণ্ড হয়। এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলতো সংকট আহিছে। বিজ্ঞানীসকলে ঘোষণা কৰিছে 100 বছৰৰ ভিতৰত পানী আহিব। আজি 5 বছৰ আগতে এইটো প্ৰগ্ৰেম হৈছিল তামিলনাডু, তেতিয়া দেখা যায় যে ব্ৰহ্মপুত্ৰ পানী বহুত তললৈ গুচি গ'ল। গুৱাহাটীত পানীৰ ফিফটিবিলাক পানী নোলোৱা হয়, পানীৰ সংকট আহি গৈছে। আৰু সেইদৰে এতিয়া অসমলৈ যিটো দুৰ্যোগ আহিছে, হিমালয়ত এতিয়া বৰফ তুলি তুলি শেষ হৈ আৰম্ভ কৰিবলৈ গৈ আমাৰ অৰুণাচলৰ পৰা ধৰি নাগালেণ্ডৰ 243টা হ্ৰদৰ সৃষ্টি হৈছে। যেতিয়া বৰ ভূমিকম্প হ'ব তেতিয়াতো অসমৰ মানুহ এটাও নাথাকে। সেইবিলাক আমাৰ প্ৰত্যাহ্বান আহিছে। সেইকাৰণে আহক আমি চিৰসেউজীয়া পৃথিৱীখন চিৰসেউজীয়া কৰি ৰখা অসম ভাৰতৰ নহয় পৃথিৱীৰ 8 কোটি মানুহৰ কৰ্তব্য আছে। অকল মোৰ উদ্দেশ্যটো হ'ল গ্ৰীণ আছাম নহয়, গ্ৰীণ ইণ্ডিয়া, অল অভাৰ ৱৰ্ল্ড গ্ৰীণ। সেইটো কৰাটো মোৰ উদ্দেশ্য। এই দেশলৈ আমন্ত্ৰণ কৰিব, এই দেশলৈ মই সেইকাৰণে আপোনালোকৰ আশীৰ্বাদ আছে। কাৰণ ছ'চিয়েল মিডিয়াই মোক বিশ্বৰ দৰলৈ উলিয়াই লৈ গৈছে, আমিতো নিয়া নাই। বহুত দুখ কষ্ট যে সেইজন তেখেতক মোৰ লগতে সম্বোধনা দি প্ৰণয় বৰুৱাই প্ৰথম উপযোগী হ'ব বুলি মই ভাবিছোঁ। অহা 2 আগষ্টতে চিনেমাখন অসমৰ বিভিন্ন থিয়েটাৰতে ৰিলিজ হ'ব। গতিকে আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ, ছবিখন চাব। অনিল শইকীয়া মেঘমালা আৰ্ট ফাউণ্ডেশ্যনৰ উদ্দেশ্য যাতে এই এৱাৰনেছ প্ৰগ্ৰেমটো সেইটো সফল হোৱাত আপোনালোকে সহায় কৰিব।